আজি ৰাজ্যত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় সমান্তৰালকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল আগৰ তুলনাত যথেষ্ট সন্তোষজনক। এইবাৰ নগাঁও জিলাত কলা শাখাত সৰ্বমুঠ ১২,৪০১ জন, বিজ্ঞান শাখাত ৩,৫৮৪ জন আৰু বাণিজ্য শাখাত ৯৪৯ জন ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণৰ হাৰ আছিল কলা শাখাত ৮৮.২৭%, বিজ্ঞান শাখাত ৮৭.৬৭% আৰু বাণিজ্য শাখাত ৯২.৯৭%। পূৰ্বৰ তুলনাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত চৰকাৰী খণ্ডৰ ফলাফলে আশানুৰূপ ফল কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে। আনহাতে নগাঁও জিলাৰ দুখনকৈ ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ ফলাফলে নগাঁও ৰাইজৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনে। নগাঁও ১০খন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এই ফলাফলৰ হাৰ ৯৫%। চৰকাৰী বিদ্যালয়খনৰ পৰা কলা শাখাত ২৮০ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২৭০ জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত ৭০ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৭০ জনে উত্তীৰ্ণ হয় আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৩০ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩০ জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। আমাৰ এবাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্ট আজি দিছে আৰু ৰিজাল্টত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰিজাল্ট ছেটিছফেক্টৰী বুলি ক'ব পাৰি। আমাৰ আৰ্টছ ছায়েন্স আৰু ভকেশ্যনেল আৰু কমাৰ্চ ষ্ট্ৰীমৰ ল'ৰা ছোৱালীবিলাক এপিয়াৰ কৰিছিলে। তাৰ ভিতৰতে আমাৰ আৰ্টছ ষ্ট্ৰীমত 88.27% আৰু প্লাছ ছায়েন্স ষ্ট্ৰীমত আমাৰ 87.67% আৰু কমাৰ্চ ষ্ট্ৰীমত 92.97% আৰু ভকেশ্যনেল ষ্ট্ৰীমত 89.36%। সৰ্বমুঠ আমাৰ এপিয়াৰ হৈছিলে আৰ্টছ ষ্ট্ৰীমত হৈছিলে ১২,৪০১ জন আৰু ছায়েন্সত ৩,৫৮৪ জন আৰু তাৰপিছত কমাৰ্চত ৯৩৯ জন আৰু প্লাছ ভকেশ্যনত 47 নাম্বাৰ। চৰকাৰী খণ্ডৰ ফলাফলটো ভালেই হৈছে। আমাৰ SSLC ৰিজাল্টটো এবাৰ যথেষ্ট ভাল পাই আমাৰ 72% বুলি ক'ব পাৰি আৰু প্লাছ আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মোটামুটি ভাল। আৰু মই ভাবোঁ যে আমাৰ নগাঁও জিলাৰ আমাৰ যিটো গভমেণ্ট স্কুলবিলাকৰ যিটো এডুকেশ্যনেল চিষ্টেমত ভাল পৰ্যায়লৈ আহি আছে। নিশ্চয় আমাৰ বিশেষকৈ ইয়াতে আমাৰ শিক্ষকসকলো বেছি এলাৰ্ট, শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে, যাৰ কাৰণত আমি নগাঁও ডিষ্ট্ৰিক্টত এটা ভাল ৰিজাল্ট এটা আমি আনিব পাৰিছোঁ। নিশ্চয় আমাৰ এতিয়া শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ এক্সকিউজে নকৰা হৈছে আৰু একৰ্ডিংলি ইনষ্ট্ৰাকশ্যন মই স্কুলবিলাক ভিজিটো কৰি আছোঁ আৰু যদি তেনেকুৱা ডিছক্ৰিমিনেশ্যন পাওঁ হয়তো চেলাৰী ষ্টপ কৰিছোঁ, এনেকুৱা ধৰণৰ আমি কৰি আছোঁ। গতিকে আমাৰ শিক্ষকসকলে এলাৰ্ট হৈছে আৰু হয়তো ২-এজন শিক্ষক খেলিমেলি থাকিব পাৰে, কিন্তু আমি মেইন ষ্ট্ৰীমিং কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইফালে নগাঁৱৰ আন এখন চৰকাৰী খণ্ডৰ বিদ্যালয় নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰো ফলাফল আগৰ তুলনাত যথেষ্ট সন্তোষজনক। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৩%, বিজ্ঞান শাখাত ৯৬% আৰু বাণিজ্য শাখাত ৯০%। লগতে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত নানা চৰকাৰী কাৰ্যৰ বাবে বেছিভাগ সময় শ্ৰেণীকোঠা বন্ধ থকাৰ পিছতো এনে ফলাফল আশানুৰূপ বুলি মন্তব্য কৰে নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ অধ্যক্ষই। আচ্ছা, আমাৰ এইবাৰৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট, ফাইনেল ৰিজাল্ট ভালেই। আমি আশা কৰা মতে ৰিজাল্ট পাইছোঁ। আমাৰ আৰ্টছত টোটেল এপিয়াৰ হৈছিল, পৰীক্ষা দিছিল ১০৫টা, টোটেল পাছ কৰিছে 98 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 93। তেনেকৈ ছায়েন্সত টোটেল এপিয়াৰ হৈছিল 46, টোটেল পাছ 44 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 96%। কমাৰ্চত তেনেকৈ টোটেল এপিয়াৰ হৈছিল 20, টোটেল পাছ 18, গতিকে পাছ পাৰ্চেণ্টেজ হ'ল 90%। গতিকে আশানুৰূপ হৈছে, কাৰণ আমি প্ৰায় আপোনালোকে দেখিছে নগাঁও গভৰ্ণমেণ্ট বইজখন
প্ৰায় কিবা কিবি কামত চৰকাৰী কামত ব্যৱহাৰ এতিয়াও ইলেকশ্যনে লৈ ৰিকুৱেশ্যন কৰিছে ইয়াৰ আগতেও আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ সময়তো ৰিকুৱেশ্যন কৰিছিল প্ৰায় 3 মাহমান হৈ কৰিছে অন্য বহুত সকলোবোৰ মিটিং বা তেনেকুৱা ধৰণৰ চেমিনাৰ তেনেকুৱা ধৰণৰ অন্য ধৰণৰ অফিচিয়েল ধৰক ইনস্পেক্টৰ অফিচে হওক DC অফিচে হওক অন্য ধৰণৰ ডিপাৰ্টমেণ্টেল সকলোবোৰ কাম আজিকালি ষ্টুডেণ্ট অৰিয়েণ্টেডটো ছাত্ৰৰ লগত সংযুক্ত গতিকে সেই সকলোবোৰ তাৰ তেনেকুৱা চেমিনাৰ ডিছকাশ্যন বা তেনেকুৱা ধৰণৰ ৱৰ্কশ্বপ তেনেকুৱা ধৰণৰ অনবৰত হৈয়ে থাকে তাৰ মাজতে আমাৰ ছাত্ৰসকলে যিখিনি ৱৰ্কিং ডেজ পাইছে যিখিনি পঢ়া সময় পাইছে তাৰ মাজত যথেষ্ট তেওঁলোকে ভাল ফল লাভ কৰিছে তাৰোপৰি এই চৰকাৰী মাধ্যমত যিহেতু আজিকালি দেখিছে আপুনি এটা মেট্ৰিকত ইমান ভাল পাৰ্চেণ্টেজ পোৱা ল'ৰাবোৰ বা বেছি নম্বৰ পোৱা ল'ৰাবোৰ ইয়ালৈ এডমিশ্যন ল'বলৈ নাহে ব্যক্তিগত খণ্ডলৈ যায় দেখিছে ইয়াত ৰামানুজম জুনিয়ৰ কলেজ বা অন্য ধৰণৰ এইটো তাতেই বেছিভাগ যায় গতিকে আমাৰ যিখিনি আহে তাৰ মাজৰ পৰাই ইমানখিনি সাফল্য বিশেষকৈ আমাৰ ছায়েন্সৰ যিজন হায়েষ্ট পাৰ্চেণ্টেজ পাইছে 91% পাইছে তেওঁ ডিষ্টিংশ্যন পাইছে আৰ্টছৰো তেওঁ সকলো বিষয়তে লেটাৰ পাইছে তেওঁ ডিষ্টিংশ্যন পাইছে গতিকে তেনেকুৱা আৰু বহুতকেইটা আমি গোটেইখিনি ডিটেইল উলিয়াব পৰা নাই কাৰণ আজিকালি ৰিজাল্টটোত যিহেতু অকল ডিভিজনটো দি থাকে তাত ডিষ্টিংশ্যন কোনটো দিলে আমি উলিয়াই আছোঁ ছায়েন্সৰ কিছু উলিয়াইছিল মই এতিয়া গোটেইখিনি চাব পৰা নাই আমাৰ লেটাৰ মাৰ্কছো বহুত আছে বদনাম থাকে সদায় আমি উই আৰ এট দ্য ৰিচিভিং এণ্ড আমি যিমান কৰিলেও সদায় আমি জবাবদিহি হ'ব লগা হয় কিন্তু এইটো কথা নাচায় যে আৰু তাৰোপৰি আজিকালি বহুত অনাশৈক্ষিক কাম বহুত থাকে যথেষ্ট আশানুৰূপ ফল কাৰণ অনাশৈক্ষিক কাম ইমানেই বেছি আজিকালি বিশেষকৈ আমাৰ হোৱাটছএপত যিবিলাক নটিফিকেশ্যনছ আহে আৰু সেইবিলাকৰ আনচাৰ বা সেইবিলাক ৰিপৰ্ট প্ৰিপেয়াৰ কৰিবলৈ বা অন্য ধৰণৰ যিকোনো প্ৰগ্ৰেম সদায় পাতি থাকিব লগা হয় আৰু তাত সেইবোৰ চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰী পঠিয়াব লগা হয় তাত গতিকে সেই ক্ষেত্ৰত আমাৰ কিছু ছাত্ৰ ছাত্ৰী হেৰি হয় লছ হয় তাৰ মাজতো ফলাফল যথেষ্ট আশাব্যঞ্জক ভৱিষ্যতে আৰু আমাৰ এইবাৰ এডমিশ্যনো চলি আছে তাতো আমি ভাল ৰেছপন্স পাইছোঁ এতিয়ালৈকে হেৰি কৰি আৰ্টছ ছায়েন্স কমাৰ্চ সকলোবিলাকতে গতিকে তাৰোপৰি আৰু এটা কথা ইয়াৰ মাজতে আপোনালোক যিহেতু সুধিছে আমাৰ প্ৰায় 5টা পোষ্ট আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো PGTৰ 5টা পোষ্ট খালী হৈ আছে আজি 3-4 বছৰমান হ'ল চৰকাৰলৈ বাৰম্বাৰ আহ্বান জনাই আছোঁ আমিতো অফিচিয়েলি হেৰি কৰোঁ কিন্তু এতিয়াও সেইখিনি ফুলফিল কৰিব লাগে আমাৰ সেইখিনি কথা আৰু এইবাৰতো কমাৰ্চৰ যিজন একমাত্ৰ একাউণ্টেঞ্চিৰ যিজন ছাবজেক্ট টিচাৰ আছে বিষয় শিক্ষক তেওঁ নৱেম্বৰত তেওঁ অৱসৰ ল'ব গতিকে তাৰপিছত কমাৰ্চটো কেনেকৈ চলাওঁ সেইটো এটা চিন্তা হৈছে যিহেতু কমাৰ্চতো এইবাৰ 90% আমাৰ পাছ কৰিছে ব্যুৰ ৰিপৰ্ট এনিফাৰত 24